ভাৰতবৰ্ষত ইংৰাজৰ লগত ভাৰতবাসীয়ে বহুত ত্যাগ দিছে, বহুত যুদ্ধ কৰিছে, তাৰ পিছতহে আমাৰ ভাৰতখন স্বাধীন হৈছে। কিতাপত লিখিছে সকলোৱে মিলি ইংৰাজৰ লগত যুদ্ধ কৰিছে, লৰাই কৰিছে, ত্যাগ দিছে, তাৰ পিছতহে ভাৰতবৰ্ষ স্বাধীন হৈছে। মুছলমানসকল, হিন্দুসকল, শিখ, ইছাই সকলোৱে মিলি যেতিয়া এক হৈছে, এক হোৱাৰ পিছত যেতিয়া এক লগত ইংৰাজৰ লগত লৰাই কৰিছে, ইংৰাজৰ লগত যুদ্ধ কৰিছে, তেতিয়াহে ভাৰতবৰ্ষ স্বাধীন হৈছে। অকলে মুছলমান নহয়, অকলে হিন্দু নহয়, সকলোৱে এক হৈ যেতিয়া সকলোৱে মিলি এক প্লেটত খানা খাইছে, তেতিয়াহে এই ভাৰতবৰ্ষ স্বাধীন হৈছে। সেইকাৰণে এই যেনেকুৱা ভাৱে আমি ভাৰতবৰ্ষ স্বাধীন কৰিছো, এনেকুৱা ভাৱে আমি ভাৰতবৰ্ষত সকলোৱে মিলি এক লগত থাকিব লাগিব, ভাৰতবৰ্ষ উন্নতি হ'ব। সেইকাৰণে আমি সকলো ভাৰতবৰ্ষক অনুৰোধ জনাইছো যে আমি সকলো হিন্দু, মুছলিম, শিখ, ইছাই, বৌদ্ধ ধৰ্ম সকলোৱে মিলি যাতে আমি এক হৈ থাকিব পাৰো, এক হৈ কাম কৰিব পাৰো, তেতিয়াহে আমাৰ ভাৰতবৰ্ষ আৰু উন্নতি হ'ব। যদি আমি এই ভাৰতবৰ্ষ যদি ভাগ বিচাৰো, সেপাৰেট বিচাৰো, তেতিয়া ভাৰতবৰ্ষ কিন্তু উন্নতিলৈ নাযাব। সেইকাৰণে আমি সকলোৱে মিলি